এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগৰ কন্দলিত হত্যাকাণ্ড। ছোৱালীক জোকোৱাক লৈ এজন যুৱকক হত্যা কৰাৰ অভিযোগ। দুজন লোকৰ বিৰুদ্ধে। নিহত যুৱকজন কমল দেউৰী। যোৱা বুধবাৰে ছোৱালী জোকোৱাক লৈ কমল দেউৰীক বেয়াকৈ মাৰপিট কৰে। হত্যাত অভিযুক্ত অজিত তাঁতী আৰু কাৰ্তিক তাঁতীয়ে। চাহ বাগানৰ চিকিৎসালয়ত চিকিৎসা কৰাৰ পাছত যুৱকজনক ঘৰলৈ পঠোৱাৰ বিপৰীতে বাগানৰ মাজত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। যুৱকজনৰ পৰিয়ালৰ অভিযোগ, হত্যা কৰি পেলাই থৈছে কমল দেউৰীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাটো এইটোৱে আৰু যোৱা বুধবাৰে এই মানে ছোৱালী কেইজনীক মানে সেই অলপ বেয়াকৈ গালি পাৰিলে। গালি পাৰাত মানে এই ছোৱালী কেইজনী তাৰ পৰিয়ালক মাতি তাৰপিছত লগত সভাপতি আহিছে। সভাপতি আহি আৰু তাক মানে গালি চালি দিলে। গালি দি আৰু মেনেজাৰে ক'লে যে মাৰপিট কৰিব নালাগে, বান্ধি লৈ যা। বান্ধি লওঁতে মানে তাহাঁতে সভাপতিও মাৰিছে, লাইন চকীদাৰো মাৰিছে। তাৰপিছত লগতে তাৰ পৰিয়ালকেইটাও আছে লগত। ৰঞ্জিত তাঁতী মাথা চাথা ফালি দিলে তাৰ। এইটো যোৱা বুধবাৰে। এতিয়া এই যোৱা বুধবাৰৰ পৰা আৰু তাক ট্ৰিটমেণ্ট কৰি চিলাই তিলাই মাৰি এইটো বাগান ফালৰ পৰাই দিছে ট্ৰিটমেণ্টটো। যে মোটা বুজন ক'লে যে মাৰপিট কৰিলে যি হৈ গ'ল আৰু তাক চিলাই তিলাই কৰ আৰু ঘৰত চমজি দিয়া নাই। এতিয়া এয়া কালি বোলে সভাপতি দেখি পাই বাগান মাথাত দৌৰাইছে। এইটো কাৰ্তিক তাঁতী। এতিয়া দেখা পাইছো লাষ্টে পাইছো ৰাতিপুৱা। এইটোতো নিজে ফাঁচি লাগি মৰোৱা নাই। আঁঠু চাঠু গোটেই তেজ ওলাই আছে। লগাই দিছে। এইটো জড়িত ৰঞ্জিত তাঁতী আৰু কাৰ্তিক তাঁতী। মাৰপিট কৰিব একো নালাগে, অফিচত লৈ যাওক। অফিচত লৈ যদি আপোনালোকে থানাত দিয়ে, থানাত দি দিব। তাৰপাছত যোনে নেকি দোষী তেওঁ চেলেণ্ডাৰ হৈছে যে মই হয় গালি পাৰিছো, ভুল কৰিছো, মই মানি লৈছো। মোক যদি আপোনালোকে থানাত দিয়ে লৈ যাক, দি দিয়ে। ৰঞ্জিত নামৰ ল'ৰাজনে মাৰিছে, টৰ্চ দি মাৰিছে মাথাত। প্ৰথমতে লাখতি দি মাৰিছিলে। সেইটো চকীদাৰে মাৰিব দিয়া নাই। চকীদাৰে বাধা দিছে। বাধা দিওঁতে চকীদাৰো হাত বেয়া হৈ আছে। তাৰপাছত এলজিন লাইটত মাৰিছে। এলজিন লাইট একেবাৰে টুকুৰা টুকুৰ হৈ গ'ল। মাথাটো ফালিছে, 3-4টা চিলাই পৰিছে। তাৰপাছত তাক মেনেজাৰে ক'লে যে এক ট্ৰিটমেণ্ট কৰি ঘৰত লৈ চমজি দিয়া, তাৰপিছত যি হ'ব ৰাতিপুৱা আমি বিচাৰ এখন কৰিম। তাৰপিছত যিমান যাক মানুহে লৈ গৈছিলে সিহঁতৰ গোটেই পৰিয়াল যাকে, সিহঁতে গোটেই যাক আনি মানে চমজি দিয়াহেঁতেন ভাল আছিলে। কিন্তু সিহঁতে গোটেই যাক চমজি দিয়া নাই। সভাপতি অকলে লৈ আহি আধা বাটত এৰি থৈ গৈছে। গাঁৱৰ মানুহকো চমজি দিয়া নাই, তাৰ ঘৈণীয়েকো চমজি দিয়া নাই। আধা বাটতে এৰি থৈ গৈছে। তাৰপাছত আধা বাটত এৰি দিয়াত সেই মানুহজন ক'ত গায়ব হ'ল আমি বিচাৰি নাপালো। নাই আহা। আজি 7 দিন হৈ গ'ল। 7 দিন থাকি বেছি হ'ব নেকি। আজি বুধবাৰ, আজি মংগলবাৰ, 7 দিন পুৰা হৈছে। আজি মানুহজনক ৰাতিপুৱা ল'ৰা কেইজন এইপিনে বাহিৰত ফুৰিব আহিছিলে। এই যোনজন ডেথ হৈছে সেইজনৰ ল'ৰা আৰু তাৰ বাইদেউৰ ল'ৰা আৰু এই গাঁৱৰে ল'ৰা এজন এইপিনে ফুৰিব আহিছিলে। আহোঁতে চাইছে ডেথ এনেকে হৈ আছে। লগে লগে মোক ফোন কৰিছে, মামা ক'ত গ'ল বুলি কৈছে। মোৰ হাজবেণ্ডৰ কথা কৈছে। তাৰপিছত মোৰ হাজবেণ্ড নাছিলে। মই কৈছো কি হ'ল কথাটো কচোন। বোলে নহয় মামাই বোলে এনেকে এনেকে হৈ আছে ইয়াত বোলে। লগে লগে গোটেই যাক গাঁৱৰ মানুহ আমি আহিছো, আহি চাইছো। কিন্তু এইটো যোনটো চাইছো আমি, এইটো নিজে কৰোৱা কাম নহয়। সি যে নিজে কৰিছে সেইটো কাম নহয়। এইটো সিহঁতৰ গ্ৰুপ মিলি মানে এইটো কাম কৰিহে তেওঁক এইটো লগাই থৈছে ইয়াত। সিহঁতে যোনে যোনে মাৰিছে সিহঁতে। এতিয়া যোনে যাক যিমান দিছিলো, যোন মানুহজনে লৈছিলে আৰু যোন মানুহজনে আনি আমাক চমজি দিয়া নাই, সেই মানুহজনক ধৰিলে এভৰিথিং ওলাই যাব। সেইটো হ'ল কাৰ্তিক তাঁতী। আৰু যোনে মাৰিছিলে হ'ল ৰঞ্জিত তাঁতী আৰু তৰণী মল্লিক। তাৰপাছত আছিলে মন্টু তাঁতী। সিহঁতে কেইজনে মাৰপিট কৰিছিলে। এইটো হত্যা, ডাইৰেক্টলি হত্যা। এইটো
সন্দেহ বুলি নহয়, ডাইৰেক্টলি হত্যা বুলিয়ে ক'ব লাগে।